নমস্কাৰ। আজি মানে এটা মানে কথা মনত আহি গ'ল। মই ভিডিঅ' বনাম বুলি নহয়, মানে মই কিছুমানে কণ্টেণ্টবিলাক কিবা আমুকটো বনাম, আমুকটো টপিকৰ ওপৰত লিখি লৈ মুখস্থ কৰি পেলাই ভিডিঅ' বনাই। মোৰ সেইবোৰ মুখস্থ সুখস্থ নহয়, নকৰোঁ, লিখি নলওঁ। মই মনত যি আহে মই কৈ যাওঁ, মানে নিজে যিটো মনত মানে ভাবোঁ সেইটো কৈ দিম। কথাটো তেনেকুৱা, মই কোনো স্ক্ৰিপ্ট নাই, কথা নাই, যেতিয়াই মন যায় তেনেকৈ বনাই দিওঁ ভিডিঅ', এনেকৈ বনাই দিওঁ য'ত। আৰু কথাটো এতিয়া হ'ল, কিছুমান এচাম বোৱাৰী পাগল আছে কেলা। এই বোৱাৰী পাগলবিলাকে মানে ছোৱালী ভাল নাপায়, বোৱাৰী পোকত দৌৰি ফুৰে আৰু বোৱাৰী ভাল পায়। বোৱাৰীবিলাক ইমান লাইক কৰে কিয় বোৱাৰীবিলাকক? বোৱাৰীবিলাক ইমান ভাল পাব বিচাৰি ফুৰে কিয়? কাৰণটো কি আৰু ৰিজন কি? মানে মই ভাবোঁ বোৱাৰী ভাল পোৱাতকৈ এজনী ছোৱালী ভাল পা, ছোৱালীজনী যদি বিয়া পাতি লওঁ, বোৱাৰীয়ে হ'ল, কথাই কেইটাই হ'ল। কেলা তাকে নকৈ লোকৰ ঘৰৰ সংসাৰত সোমাই পেলাই অশান্তি দিবি, নিজেও অশান্তি পাবি। কিছুমান নিজেও বোৱাৰীজনীও জীৱনটো ধ্বংস কৰিলি, নিজেও ধ্বংস হবি। এইবোৰ বাল কৰি কেলা লাভ নাই। ছোৱালীজনী আনি পেলাই বোৱাৰী কৰি লওঁ, কথা একেটাই হৈ গ'ল। বোৱাৰী বস্তু একেই, কথা একেই। এতিয়া কথাটো হ'ল, বোৱাৰীবিলাকক ভাল কিয় পাব বিচাৰে? মই বহুত দেখিছোঁ, শুনিছোঁ, মানে মই আকৌ ভাবিছোঁ যে বোৱাৰীবিলাকে কেলা এই পেটটো, কিছুমান আছে এনেকুৱা বোৱাৰী, পেটটো মানে একে পূৰা উলিয়াই থৈ দিয়ে, একেবাৰে নাভি পা ধৰি গোটেই ওলাই থাকে। কিছুমানে হয়তো সেইটোও ভাল পায় পেলাই, ভাল পাব বিচাৰিব পাৰে, ভাল লগা কাৰণ হ'ব পাৰে সেইটো এটা। আৰু এটা হ'ল মানে এই যে পিঠিখন মানে এখন কেলা চোতাল। তাৰমানে কোন দৰ্জীয়েনো কেলা বালচিঙা দৰ্জীয়ে চিলাই দিয়ে সেইটো, মানে সেই কেলা সেইখন পিঠি আৰু পিঠি কৰি নাৰাখে, সেইখন গোটেই কেলা চোতাল বনাই দিয়ে। হয়তো সেই চোতালখন দেখি, মানে পিঠিখন দেখি পেলাইও কাৰোবাৰ ভাল লাগিব পাৰে। আৰু এটা কথা, বেছি ভাল লগা বস্তু বুলি ক'লে কোনটো বস্তু? চিনেমাবিলাকততো জুম কৰি দেখুৱাই থাকে, চবেই দেখা পায়ে থাকে। মানে এই লিপছ দুটা বেছি ভাল লাগে, কিন্তু তলৰ লিপছ নে ওপৰৰ লিপছ মই সেইটো নাজানো। মানে আপোনালোকে বেলেগ নাভাবিব, মানে একেবাৰে তললৈও যাব নালাগে, ওপৰত থাকক। ওপৰত দুটা লিপছ আছে, এই লিপছ দুটাৰ কথা মই কৈ আছোঁ, ইমানো তলত যাব নালাগে। এতিয়া কথাটো হ'ল সেইটো। তাৰপিছত এতিয়া কিছুমানৰ বোৱাৰীবিলাকৰ গিৰিয়েকত থাকে ক'ৰবাত আল-বাল, ক'ৰবাত বেলেগ ৰাজ্যত থাকে, দিল্লীত আছে, কোনোবা কলিকতাত আছে, কোনোবা মুম্বাইত আছে, কোনোবা গুজৰাটত আছে, কোনোবা য'ত ত'ত আলে-বালেত কেলা কাম কৰি আছে আল-বালত। সেইবিলাক আমাৰ মেটাৰ নহয়। এতিয়া গিৰিয়েকে বিশ্বাসত ঘৈণীয়েকক থৈ গৈছে, ঘৰৰ কাৰণে দুটকা ইনকাম কৰিবৰ কাৰণে গৈছে। গিৰিয়েকে তাত এই কষ্ট কৰি পেলাই চিকিউৰিটি গাৰ্ড কৰি ৰ'দত ৰখি আছে, ৰ'দত থিয় হৈ পেলাই কাম কৰি আছে। তাৰপিছতে ঘৈণীয়েকে ইয়াতে মস্তি কৰি পেলাই মানে লিলিমাই কৰি আছে। এতিয়া সেই বোৱাৰী পাগল, একচুৱেলি ছ'চিয়েল মিডিয়াবিলাকত সাধাৰণতে, মই মানে ছ'চিয়েল মিডিয়া মানে ফেচবুকত মই এটা বস্তু চালোঁ, তাতে ইমানেই গ্ৰুপ কিছুমান আছে, কি অকলশৰীয়া বোৱাৰীৰ আড্ডা, অসমীয়া বোৱাৰীৰ গোপন কথা, কিবা চেক্স আল-বাল ঢেৰ, মানে এইবিলাক বহুত গ্ৰুপ আছে মানে। তাৰপিছত মই দুজনমানক কিন্তু মই পাৰ্চনেলি সুধিছোঁ যে দাদা, এই গ্ৰুপবিলাকত মানে আচলতে এইবিলাক এনেকুৱা নাম দিয়ে, ইয়াতে মহিলাও বহুত আছে, প্ৰফাইল দেখিছোঁ, চাইছোঁ, মানে এইবিলাক কি হয় ইয়াত? তেতিয়া কৈছে বোলে দাদা, মানে ইয়াতে কিছুমানে ব্যৱসায় কৰে, তাত বোলে পইচা লয়, লেনদেন হয়, তাতে পইচা দিলে নিজৰ শৰীৰ দেখুৱালে, তেনেকুৱাতে হয় ভাল পোৱা পুৰি বা আৰম্ভ হৈ গ'ল। আৰু কিছুমান বা এনেকৈ ক'ৰবাত দেখা পাই পেলাই কাৰোবাৰ চোতাল ভাল লাগিলে, মই কৈছোঁ পিঠিখন চোতাল, সেই চোতাল পেট এইবোৰ কিবা কিবি পাগল কিছুমান থাকে, সেইবোৰ চাই ভাল পাব পাৰে কেলে সেইটোতো নাজানো, মই কৈ আছোঁ কথাটো। তাৰপিছতে সেইবিলাক বোৱাৰীবিলাক যিবোৰ থাকে, বা গিৰিয়েক কোনোবা বাহিৰত আছে, সেই গিৰিয়েক নথকা বোৱাৰীজনীক সদায় আগতেই কিন্তু টাৰ্গেট কৰা হয়, ফাৰ্ষ্ট। তাৰপিছত টাৰ্গেট কৰিলে সদায় মানে হৈ গ'ল আৰু ভাল পোৱা হৈ গ'ল সিহঁতৰ মাজত। গিৰিয়েক এনেকৈও ভাবে যে মানুহ বাহিৰতে আছে আৰু হ'ব আৰু। এতিয়া তেনেকৈ ক'ব গ'লে এইবিলাক মানে নিজৰ বুলি ক'বলৈ কি আছে, বোলে পাতি লোৱা বুলি ক'বলৈ সঁচাকৈ একো নাই। নিজৰ বাহিৰে পাতি লোৱা এইবোৰ ভাইটি দাদা আল-বাল কেলা, সেইবোৰ কাম নাই। পাতি লোৱা ভাইটি হওক দাদা হওক, এইবিলাক বিশ্বাস কৰি লাভো নাই, আৰু সেইবোৰ বেয়া ধান্দাতে থাকিব। এতিয়া একচুৱেলি এই আমাৰ কি আছিলে,
চুমি বৰা আৰু বিশাল ফুকন। চুমি বৰা এগৰাকী মাইকী মানুহে আছিলে আৰু বিশাল ফুকন পাতি লোৱা ভায়েক আছিলে। কিন্তু সেয়া পাতি লোৱা মানে পাতি দিবই লাগিব এদিন। তাৰপিছতে সেই ছ'চিয়েল মিডিয়াত সিহঁতে ভায়েকে বায়েকে চুমি বৰাই আৰু এয়া চুমি আৰু বিশাল ফুকনে যিবিলাক মানে ভিডিঅ' বনাইছে কেলা একেলগে কেলা হাগা ভিডিঅ'ও দিছে কেলা মোটা ভিডিঅ'ও দিবি তহঁতে কেলা যদি ভায়েক হয় কেলা ৰাখি এডাল পিন্ধাই নেদেখুৱালি কিয় ৰাইজক। আৰু এতিয়া চুমি বৰাকনো কি ফালিবলৈ জেগাই নাই। এই গুৱাহাটীলৈ মানে চুমি বৰা যেতিয়া আহিব লৈছিলে মানে তেতিয়া বোলে সেই তাতেই কোনোবাই ফালিলে গুৱাহাটীলৈ অহাৰ আগতে। তাৰপিছত আকৌ গুৱাহাটীতো ফালিলে সেইকাৰণে মই ফালন দিবলৈ জেগাই নাই আৰু মই নেফালোঁ বাৰু, ফালা ইচ্ছাও নাই মোৰ। সেই তেনেকুৱা বোৱাৰীৰ কথা কৈছোঁ, তাইও এগৰাকী বোৱাৰীৰ কাৰণে কৈছোঁ। মাজতে সেয়া দুইটাই কিবা পিঠা খোৱা ভিডিঅ' বনাইছে। এই চুমিয়ে পিঠা দিছে তাইক খাবলৈ, মানে বনাই দিছে পিঠা খোৱা ভিডিঅ' উলিয়াইছে। পিঠা বনাই দিছে ভায়েকক খাবলৈ। কি পিঠা অসমৰ ৰাইজে বুজিছে। তাৰপিছতে সেইটো বাদ দিলোঁ। কিন্তু এতিয়া মই মেইন কথাটো লৈ আহোঁ। ছ'চিয়েল মিডিয়া হওক বা দেখি থকা বোৱাৰীজনীক যেতিয়া টাৰ্গেট কৰা হয় হ'ল, তাৰপিছত ভাল পোৱা পুৰি আৰম্ভ হৈ গ'ল। মানে এইবোৰ বেচা ধান্দাত ভাল পোৱা পুৰি আৰম্ভ হৈ গ'ল। তাৰপিছত দুদিন গ'ল, মাতিলে এদিন গ'ল ফোন নম্বৰ পালে, কথাত চিনাকি হৈ মাতিলে কৰিলে, ঘৰলৈ আহিলে। বোৱাৰীজনীয়ে মাতিলে আহিলেহি, কেঁচা মাংস বা শুকান মাংস কিবা এটা লৈ আহিছে। ধুনীয়াকৈ দুইটাই বনাই খাইছে। কেঁচা শুকান কিবা মাংস চাংস লৈ আহে ধুনীয়াকৈ বনাই খালে। খোৱাৰ পিছত লাহে লাহে পুৰণা হ'ল, 2-3 মাহ গ'ল। তাৰপিছত ল'ৰাটো তেনেকৈ মানে মাজে মাজে আহিবলৈ ল'ব। তাৰপিছত মানে কিছুমান মানুহৰ সদায় চকুত পৰি থাকিলে মানে কেতিয়াবা গৰু পিটন খাই যায়, বান্ধি থৈ দিয়ে বোৱাৰী পাগলবিলাকক। কিছুমানে বহুত দেখিছোঁ কেলা বান্ধি থৈ দিয়ে কেলা দুইটাকে। আৰু এইটো ধৰা পৰিলেতো পৰিছেই, ধৰা নপৰিলেতো বাচি গৈছে বাৰু, ভাগ্য ভাল ধৰা নপৰিলে। এতিয়া কথাটো হ'ল এনেকৈ। তাৰপিছত সেই ল'ৰাটোৱে মানে তেনেকৈ আহি আৰু তাৰপিছতে ৰোমান্টিক কৰিব ধুনীয়াকৈ আৰু হৈ গৈছে। তাৰপিছত সি লাহে লাহে তাৰ বাৰ্ডেনবিলাক ক'ব। আজি মোৰ জান এনেকুৱা পইচা প্ৰব্লেম, আমুক তামুক বহুত টেনশ্যনত আছোঁ। লাগিলে এদিন ফোন নকৰা হৈ যাব। টেনশ্যনত আছোঁ, পইচা এনেকুৱা ধাৰ এটা আছিলে, আমুক তামুকে বাহানা, এনেই মানে বাহানা বনাই লৈ বোৱাৰীজনীয়ে, মানুহেহে কয় বোলে বোৱাৰী মানুহে ভাল পালে এনেকৈ শুনিছোঁ মানে বোলে পইচা চইচা দি দিয়ে। কিন্তু হয়নে নহয় নাজানো, সেইখিনি অভিজ্ঞতা যিহেতু নাই। তাৰপিছতে কেলা সেই বোৱাৰীজনীয়ে যেনিবা দিয়াৰ পিছত গিৰিয়েকে ঘৈণীয়েকলৈ পইচা পঠাই অলৰেডি কষ্ট কৰি আছে ন বাহিৰত, যিকেইটা পায় নিজে থাকি খাই বৈ বাকী বচা পইচাখিনি ঘৰ চলিবৰ কাৰণে পঠাই দিয়ে। তাৰপিছতে এইপিনে নিজৰ ঘৈণীয়েকে কেলা লিলিমাই কৰি সেই ঘৈণীয়েকে ভাবিব, বোৱাৰীজনীয়ে ভাবিব হয় দে মোৰ জানটো কিবা পইচা প্ৰব্লেম হৈছে, মোৰ তাত আছে। তেতিয়া ক'ব তোমাক কিমান লাগিব বোলে, মোক 3,000 টকা হ'লে হৈ যাব। 3,000 নাই নহয়, 2,000 আছে, লৈ লোৱা, দি দিব। তাৰপিছত কেলা এইখিনি কথা, মেইন কথাখিনি কৈছোঁ, দি দিয়াৰ পিছত কি হ'ব, পইচাখিনি যেতিয়া সি লৈ আহিলে বোৱাৰীজনীৰ পৰা, লৈ অহাৰ পিছত সি কেলা সেয়া পইচাই, তাইৰ পৰা অনা পইচাই লগৰকেইটাকো মদ খুৱাব, নিজেও মদ খাব। আৰু মদৰ গিলাচ কেলা হাতত লৈ লগৰকেইটাক ক'ব, বোৱাৰীজনীৰ কথাই ক'ব, মানে ভালকৈ নকয়, সেই বেয়াকৈ ক'ব, এই বোৱাৰী এনেকুৱা মানে ভিতৰুৱা কথাবোৰ ক'ব। লাগিলে ফটো যদি ৰোমান্টিক ফটো আছে সেয়াও দেখুৱাই দিব। বিশ্বাস নকৰক, সেই তাইৰ পৰাই পইচা আনিব বোৱাৰীজনীৰ পৰা, আকৌ সেই তাইৰে বদনাম লগৰকেইটাৰ ওচৰত ওলোটাই গাই থাকিব। কিন্তু ছোৱালীজনী মানে বোৱাৰীজনীয়ে এই কথাটো বুজি নাপায়। সি কেতিয়াও তাইক নিজৰ কৰি নলয়, কোনো কাৰণত নলয়। আৰু ছোৱালী মানুহ একচুৱেলি ইহঁতে এইকাৰণে ভাল নাপায় চাগে, ছোৱালী মানুহ ভাল পালে মানে ক'ব মোক কেতিয়া বিয়া পাতিবা, কি কথা উলিয়াই থাকিব বিয়া পতা কথা। সেইকাৰণে চাগে ছোৱালী মানুহ ভাল পাব নিবিচাৰে, সেইটোও হ'ব পাৰে। তাৰপিছতে আৰু বাকী গিৰিয়েকহঁতে গৈ কাম কৰি আছে, তহঁতে কেলা ইয়াত এইবোৰ কৰি আছ। মানে এই খালি বোৱাৰী পাগলকেইটা অকণমান ভাল হ'ব লাগে, আৰু বোৱাৰীখিনিও অকণমান ভাল হ'ব লাগে। কিছুমান, চব বোৱাৰীকে মই কোৱা নাই, কিছুমান বোৱাৰী মানে যিবিলাক তেনেকুৱা সিহঁতৰ গাত লাগিব পাৰে হয়তো কথাখিনি, কিন্তু মই সেইবিলাক বোৱাৰীকে কৈ আছোঁ, চব বোৱাৰীক মই কোৱা নাই। ভিডিঅ'টো মানে এইকাৰণে বনালোঁ, ইমান বেছি কেলা নবকো আজি 1 তাৰিখ নতুন বছৰ, আজি জানুৱাৰী মাহৰ 1 তাৰিখ। চবৰে ভাল হওক।